আজিও এটোপাল বিশুদ্ধ খোৱাপানীৰ কাৰণে হাহাকাৰ যোগীঘোপাৰ মালেগৰবাসী কেন্দ্ৰীয় চৰকাৰৰ বিলাসী আঁচনি জল জীৱন মিছনেও দূৰ কৰিব পৰা নাই এই সমস্যা। এখন বিদ্যালয়ৰ মাত্ৰ এটা টিউবৱেলেই ভৰসা গাঁওবাসীৰ 1 কিলোমিটাৰ বাট কৰি বাই পানী নিবলৈ আহে বিদ্যালয়খনলৈ গাঁৱৰ ৰাইজে। দৈনিক পুৱা 7 বজাৰ পৰা 9 বজালৈ পানী সংগ্ৰহৰ বাবে পাতিবলগীয়া হয় দীঘলীয়া শাৰী। শীঘ্ৰে পানী যোগান ধৰিবৰ বাবে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান স্থানীয় ৰাইজৰ। এই সন্দৰ্ভত যোগীঘোপাৰ পৰা ৰবীন চন্দ্ৰ নাথৰ এক প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়াইছো। হয়, এইটো বিশুদ্ধ খোৱাপানীৰ বাবে এতিয়া হাহাকাৰ কৰিবলগা হৈছে যোগীঘোপাৰ মালেগৰবাসী। আৰু এই মুহূৰ্তত মই উপস্থিত আছো 109 নং মালেগৰ নিম্নমুদীৰ বিদ্যালয়ত। আৰু বিদ্যালয়ত দেখিবলৈ পোৱা গৈছে এনেদৰে আচলতে মালেগৰবাসীয়ে এইটো বিশুদ্ধ খোৱাপানীৰ বাবে আচলতে বিদ্যালয়ৰ পৰা পানী নিয়াৰ পৰিলক্ষিত হৈছে। আৰু মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছো আচলতে এনেদৰে বিদ্যালয়ৰ পৰা আচলতে পানী নি তেওঁলোকে খোৱাৰ বাবে উপযোগী যি পানী সেই পানী ইয়াৰ পৰা লৈ যোৱা হৈছে। কাৰণ ইয়াতে কোটি কোটি টকা খৰচ কৰি জল জীৱন মিছন বনাবলৈ চেষ্টা কৰিছিলে, কিন্তু তেওঁলোকে সেই সকলো পৰ্যাপ্ত অৱস্থাতে দিয়ে। আৰু এই সকলৰ গঞা ৰাইজে এতিয়া এনেদৰে আচলতে বিদ্যালয়ৰ পৰা পানী নি তেওঁলোকে খোৱাৰ বাবে উপযোগী কৰিছে। আৰু মই ইয়াতে উপস্থিত আছে কিছু ব্যক্তি মই জানিবলৈ যত্ন কৰিম যে ইয়াৰ মালেগৰবাসীত এক জ্বলন্ত সমস্যা যে পানীৰ সমস্যা, খোৱা পানীৰ বাবে আচলতে বিদ্যালয়ৰ পৰা পানী নিয়া পৰিলক্ষিত হৈছে। কি ক'ব? নমস্কাৰ, আমাৰ জিলাখনৰ নাম বঙাইগাঁও, যোগীঘোপা থানাৰ অন্তৰ্গত গাঁওখনৰ নাম হ'ল মালেগড়। মালেগড় আৰু প্ৰথম তৃতীয় দুটা খণ্ড আছে। এই দুটা খণ্ডৰ মানুহখিনি মানে এইখন স্কুলৰ পৰাই পানী লৈ যায়। 109 নং মালেগড় LP স্কুল এইখন। তে আমাৰ বেয়া লাগে মানে কি স্কুল টাইমতো মানে মানুহখিনি পানী নিবলগীয়া অৱস্থা এটা হৈছে। খুব লাজ লগা বিষয় মানে এতিয়া স্কুল চলি থকা অৱস্থাত আমি পানী নিব লাগে, নহ'লে মানে স্কুলটো যেতিয়া স্কুল আৰম্ভ নহয় তেতিয়াতো গেটখন বন্ধ থাকে, স্কুল খোলাৰ পিছতহে আমি পানী নিব লগা হয়। এতিয়া পানীৰ হাহাকাৰৰ কাৰণে মানে আমি উপায় নাপাই মানে স্কুলৰ পৰা পানীখিনি লৈ যাই আছো। চৰকাৰে কোটি কোটি টকা খৰচ কৰি মানে 3টাকে জল জীৱন আঁচনিৰ ব্যৱস্থা কৰিছে, কিন্তু যিটো বিভাগীয় দায়িত্বৰ গাৰপেলৰ কাৰণে মানে গাফিলতিৰ কাৰণে বস্তুখিনি হয়তো আমি কষ্ট পাই আছো, ছাকচেছফুল হ'ব পৰা নাই। তে আমি চৰকাৰৰ ওচৰত আবেদন জনাইছো এই অঞ্চলটোৰ হকে যাতে অলপ চিন্তা কৰে আৰু এইখিনিয়ে। হয়, কাৰণ মালেগড়ত আছিল 3টাকে জল জীৱন মিছন বনাবলৈ চেষ্টা কৰিছিল, যদিও সেয়া সকলো বৰ্তমান পৰিত্যক্ত অৱস্থাত। আৰু এনেদৰে আচলতে মালেগড়ত এতিয়া বিদ্যালয়ৰ পৰা পানী নি তেওঁলোকে খোৱাৰ উপযোগী কৰিছে। আন এগৰাকী বাইদেউ আছে, মই বাইদেউৰ পৰা জানিব বিচাৰিম যে কি ক'ব কচোন, যে খোৱা পানী এটুপিৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে আপোনাৰ? খোৱা পানীটো আমাক সুবিধা কৰি দিলে ভাল হয়। ইমান বহু দূৰৰ পৰা আমি পানী নিবলগীয়া হয়, আৰু স্কুল টাইমত এনেকে আমাৰো আহিব বেয়া লাগে, কিন্তু ৰাতিপুৱাৰ ভাগতে ধৰ পানীখিনি লৈ যাওঁ। আৰু স্কুল টাইমতো কিছুমানে নিয়ে, এনেকুৱা হয়। আমাৰ খুবেই অসুবিধা। এইটো যদি সুবিধা কৰি দিয়ে ধৰ চৰকাৰৰ পৰা আমাৰ ভাল হ'ব। হয়, তেওঁলোকে চৰকাৰক এটাই অনুৰোধ জনাইছে যে এইটো যাতে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিয়ে চৰকাৰে, তাকে অনুৰোধ জনাইছে। আন এগৰাকী বাইদেউ আছে, অলপমান জানিবলৈ যত্ন কৰিম বাইদেউৰ পৰা যে কি ক'ব বাইদেউ, যে এইটো খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। কি ক'ব বাইদেউ কওকচোন? ক'ব দে পানীৰ আমাৰ বৰ কষ্ট হৈ আছে আৰু কি, এইটোৱে দুখিত আমি। কিমান দিনৰ পৰা? বহুত দিনৰ পৰা, আজিৰ নহয় 30 বছৰ মান হ'ল। এই বিদ্যালয়ৰ পৰা পানী খাই আছে? খাই আছো। জল জীৱন মিছন বনাইছে যদি পানী নাই। এয়া আচলতে মালেগড়বাসীৰ এটা দুখ বেদনা তেওঁলোকে, যে এইটো বিশুদ্ধ খোৱা পানীৰ বাবে আচলতে এনেকে হাহাকাৰ কৰি থাকিব লগা হৈছে। আৰু বিদ্যালয়ৰ পৰা পানী তেওঁলোকে খোৱা পানীৰ যি ব্যৱস্থা বিদ্যালয়ৰ পৰা লৈ যাব লগা হৈছে ৰাতিপুৱা ভাগতে। আৰু এনেদৰে আছে মালেগড়বাসীত এইটো বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ পৰিস্থিতি।